ওকে বহুত বেছি এক্সপেক্টেশন কৰিব লগা নাই বাট প্ৰিলিমছৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় ইমান বেছি বুজাব লগা টপিক নহয় এইটো ঠিক আছে ওকে আমি স্টাৰ্ট কৰো আৰু লগতে আসাম প্ৰিলিমছ কনকিউৰ যিমানখিনি সেশন হল সেই সেশনখিনিৰ তোমালোকে এমসিকিউজ খিনি পাই যাবা ঠিক আছে এটা মই সেশন লম এক্সট্ৰাকে দৰন বন্ধ কৰি দিয়া নাই নাই এটা সেশন লৈ লম যত তোমালোকৰ মোৰ দেন 100 এমসিকিউ থাকিব এতিয়ালৈকে 7টা নে 8টা সেশন গৈছে আসাম প্ৰিলিমছ কনকিউৰ তো গোটেইখিনি মই মাৰ্জ কৰি মেলি নতুনকৈ এমসিকিউজ কৰাই দিম তোমালোকক ঠিক আছে তো আজিৰ তিনটা টপিক যদিও বুজাব লগা বিশেষ একো নাই বাট ফ্যাকচুয়ালি আমাৰ প্ৰিলিমছৰ কাৰণে বহুতে বেছি ইম্পৰ্টেন্ট হৈ যায় আৰু তোমালোকে গম পাইছা যে কেছ কোৰ্স ষ্টাৰ্ট হৈছে ক্লাছবিলাক কৰিবা প্ৰথম পাৰতলা ফেষ্টিভেল বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে আমি এই টপিকটোৰ পৰা প্ৰিলিমছত কি আমি ইম্পৰ্টেন্ট কৰিব পাৰো যে হৈছে ক'ত তোমাৰ পাৰতলা ফেষ্টিভেল পুজি দেউল এটা প্ৰিলিমছত কুৱেশ্যন আহে প্লেसेছ বুলি আৰু সেই প্লেसेছ বিলাক সুধিব ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংক নে সাউথ বেংক বা কোনখন ডিস্ট্ৰিক্টৰ সুধিব পাৰে তো আমি প্ৰথম এটা কি পালো ইম্পৰ্টেন্ট প্লেস এটা পালো সেই প্লেসটো হল তোমাৰ কি পুজি দেউল ঠিক আছে 176 পাৰতলা ফেষ্টিভেল ওকে তো পাৰতলা ফেষ্টিভেল তোমাৰ কোনখন ডিস্ট্ৰিক্টত হয় বাক্সা ডিস্ট্ৰিক্ট যদি আমি চাব যাও বাক্সা ডিস্ট্ৰিক্ট তোমাৰ ফৰ্ম হৈছিলে কেতিয়া বাক্সা ডিস্ট্ৰিক্ট কেতিয়া ফৰ্ম হৈছিলে বাক্সা ডিস্ট্ৰিক্ট যদি আমি চাব যাও ইয়াত ইয়াত আহিব তোমাৰ কোকৰাঝাৰ ইয়াত আহিব তোমাৰ চিৰাং ঠিক আছে ইয়াত আহিব তোমাৰ বাক্সা পৰা ফৰ্ম হ'ব কি তামুলপুৰ এণ্ড দেন ইয়াত কি আহিব উদালগুৰি আৰু গোটেইখিনি ডিস্ট্ৰিক্টে কিহৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ঠিক আছে আৰু গোটেইখিনি ডিস্ট্ৰিক্টে বহুত বেছি ইম্পৰ্টেন্ট হয় এটা কোনখন ডিস্ট্ৰিক্ট কোনবিলাক আগৰ ডিস্ট্ৰিক্টৰ পৰা ফৰ্ম হৈছিলে সেইখিনি তোমালোকে মনত ৰাখিবা ওকে লাইক তোমাৰ উদালগুৰি যদি আমি চাব যাওঁ বাস্কা যদি আমি চাব যাওঁ ঠিক আছে এটা বাক্সা ডিস্ট্ৰিক্ট বুলি কোৱাৰ লগে লগে কামৰূপ ৰুৰেল বৰপেটা নলবাৰী ডিস্ট্ৰিক্টৰ পৰা ফৰ্ম হৈছে ঠিক আছে তো এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় লগতে ওয়েষ্ট টু ইষ্ট চাবা কোকৰাঝাৰৰ পৰা উদালগুৰি ওয়েষ্ট টু ইষ্ট বিটিএডি আগতে বিটিএডি আছিল দেন এতিয়া কি হ'ব তোমাৰ বিটিআৰ ঠিক আছে তো বিটিআৰ চুক্তি কাৰ কাৰ লগত পৰিছিল কোন পাৰ্টিসিপেন্টস আছিলে গোটেইখিনি চাবা প্ৰিলিমছৰ কাৰণে সব প্ৰ্যাকটিক্যালি পসিবল নহয় গোটেইখিনি মই পঢ়াই দিয়াটো বাট এক্সামত ইম্পৰ্টেন্ট কি হয় সেইখিনি মই কৈ দিব পাৰো ওকে প্লাস ইয়াৰ ডিস্ট্ৰিক্ট বিলাকৰ তোমালোকে এসেন্ডিং অৰ্ডাৰ ডিসেন্ডিং অৰ্ডাৰত চাবা মাটিকালিৰ ওপৰত চাবা এসেন্ডিং অৰ্ডাৰ আৰু ডিসেন্ডিং অৰ্ডাৰ কোনখন সবতকে ডাঙৰ ডিস্ট্ৰিক্ট হয় কোনখন সৰু হয় ঠিক আছে আৰু বাক্সা ডিস্ট্ৰিক্টৰ পৰা 2004 ফৰ্ম হৈছিল ডিস্ট্ৰিক্টসমূহ আৰু এই বাক্সা ডিস্ট্ৰিক্টৰ পৰা 2022 তামুলপুৰ ডিস্ট্ৰিক্ট ফৰ্ম হয় ওকে ফাইন আৰু এই বাক্সা ডিস্ট্ৰিক্টত যদি আমি চাব যাও ইয়াত সাপাগুৰি আৰু কাকলাবাৰী এই দুটা জায়গা ইম্পৰ্টেন্ট হয় বিকজ এই দুটা জায়গাত 176 বছৰতকৈ পুৰণা মানে বিফৰ ইন্ডিপেন্ডেন্স কি সেলিব্ৰেট কৰি আছে পাৰতলা মহোৎসৱ যত তোমাৰ বাঁহ গাছৰ ওপৰত এনেকে কাপোৰবোৰ বান্ধে বাঁহ গাছৰ ওপৰত কাপোৰবোৰ বান্ধে চোৱা ওকে বাঁহ গাছৰ ওপৰত কি বান্ধিব কাপোৰসমূহ বান্ধি পিনে পূজা কৰিব ঠিক আছে হিন্দু ৰিচুৱেলছ মতে পূজা হয় ওকে আৰু ইয়াত তোমাৰ কমিউনিটি বুলি ক'লে বড়োৰ পৰা নেপালীৰ পৰা অসমীয়াৰ পৰা এভৰি কমিউনিটি কি কৰে পাৰ্টিসিপেট কৰে ঠিক আছে এই তোমাৰ ফেষ্টিভেলটো ইম্পৰ্টেন্ট কি হয় বিকজ অফ হোৱাট টাইম বিকজ 176 হলে বহুত বেছি পুৰণা সেকেন্ড কথা এইটো টপিকৰ পৰা আমি দুটা জায়গা পালো ঠিক আছে যি দুটা জায়গা বাক্সা ডিস্ট্ৰিক্টত অৱস্থিত হয় দেন বাক্সা ডিস্ট্ৰিক্টৰ আমি হিষ্ট্ৰী চালো ওকে দেন আমি বিটিআৰৰ ডিস্ট্ৰিক্টসমূহ চালো ক্লিয়াৰ ৰিলিজিয়াছ সিগনিফিকেন্স তোমাৰ মা গোসানী আৰু মা কামাখ্যা ইম্পৰ্টেন্ট হয় ওকে বাকি ইয়াত ইম্পৰ্টেন্ট ইনফৰমেশন বিলাক দিয়া আছে জালা বুলি যিটো জায়গা আছে পুজি দেউৰ ক'ত আছে জালা
লগতে ভেনিউ যদি আমি চাব যাওঁ ইয়াত শ্ৰী শ্ৰী কুজিদেউ দেৱালয় লোকেটেড উইদিন দ্য চাপাগুৰি এণ্ড কাকলাবাৰী মৌজা এইখিনি ইম্পৰ্টেণ্ট হয় ফিলিমছৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিবা ঠিক আছে দেৱালয়খন ক'ত আছে তোমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ কাকলাবাৰী আৰু চাপাগুৰি মৌজাৰ আণ্ডাৰত বহাগ বিহুৰ টাইমত কৰা হয় কি ৰিচুৱেল যদি আমি যাওঁ ইয়াত লং বেম্বু বাঁহত বান্ধি লয় ন গোটেই কাপোৰসমূহ অ'কে ফাইন দিছ ইজ ইম্পৰ্টেণ্ট আৰু নালাগে এইখিনি এনাফ ঠিক আছে অ'কে MCQs দিয়া আছে কৰিবা এই MCQs বিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় MCQs খিনি কৰিবা অ'কে লগালগ কৰিব ট্ৰাই কৰিবা MCQs খিনি কাৰণ যিখিনি কণ্টেণ্ট দিয়া আছে একজেক্টলি সেই কণ্টেণ্ট মতে MCQ খিনি দিয়া নাই দুই এটা এক্সট্ৰা ইনফৰমেশ্যন দিয়া হৈছে তোমালোকে স্মাৰ্টলি কেনেকৈ টিক কৰা সেইটোৰ ওপৰত ডিপেণ্ড কৰে অ'কে নেক্সট MCQs ইজি হয় কৰিবা অ'কে এইটো ইম্পৰ্টেণ্ট হয় বহুতে ইয়াত অল বুলি দি দিব অল 4 পেয়াৰ্ছ বাট ইয়াত এটা ৰং আছে ৰংটো ওলাবা ইয়াত কোনটো ৰং হয় ওলাবা ইয়াত অ'কে নেক্সট যদি আমি চাব যাওঁ সতী সাধিনীৰ ওপৰত আহিছে 21 এপ্ৰিল সতী সাধিনী দিৱস বুলিও কোৱা হয় আৰু 21 এপ্ৰিলত চিভিল ছাৰ্ভিচ ডে হিচাপে চেলিব্ৰেট কৰে ঠিক আছে সতী সাধিনীৰ কথা যদি আমি চাব যাওঁ ইয়াত অ'কে চুতীয়া ৰাজ্যৰ কিংবদন্তি ৰাণী বীৰংগনা সতী সাধিনীৰ 503 সংখ্যক ইয়াৰ ওপৰতো কুৱেশ্যন সুধি দিব পাৰে দেখাত লাগিব 21 এপ্ৰিল সতী সাধিনী দিৱস হয় কি টাফ কুৱেশ্যন আছে বহুত ইজি বাট তাত ক'ৰবাত নহয় ক'ৰবাত লিখা থাকিব 507 বুলি লিখা থাকিব তো ভালকে চাবা কিমান 503 বাৰ্থ এনিভাৰ্চাৰী এইবিলাক সৰু সৰু বস্তু তোমালোকে চাবা ফিলিমছত তোমালোকৰ কমন মিষ্টেক যদি হয় ন ফিলিমছ ওলাব বহুত বেছি টাফ হৈ যায় কাৰণ ফিলিমছৰ গেমটো ন বহুত তোমাৰ প্ৰিডিক্ট কৰিব নোৱাৰা কাট অফ 2 মাৰ্কছৰ কাৰণে কেতিয়াবা নহ'ব পাৰে তো একদম সৰু সৰু বস্তুবিলাক চাবা 503 ঠিক আছে 503 অ'কে ক্লিয়াৰ কোন হয় লাষ্ট কুইন অফ দ্য চুতীয়া ডাইনেষ্টি আমি জানো নহয় মহাৰাজা ৰাজা ৰতন ৰবল সিঙৰ ৱাইফ কোন আছিলে পদ্মাৱত আছিলে আলাউদ্দিন খিলজীয়ে যেতিয়া মহাৰাজা ৰাজা ৰতন ৰবল সিঙক তোমাৰ ডিফিট কৰে তেন কি কৰিছিলে পদ্মাৱতে কি কৰিছিলে জোহৰ লৈছিলে নাই সেম তেনেকুৱা ষ্টৰী আমি অসমতো দেখিব যেতিয়া সুহুংমুঙে চুতীয়া ডাইনেষ্টিখন আক্ৰমণ কৰে তেতিয়া সতী সাধিনীৰ হাজবেণ্ড কি নাম হাজবেণ্ডৰ নাম কি হয় নিত্যপাল ঠিক আছে ওকে নিত্যপাল তো নিত্যপালৰ ডেড হয় আৰু নিত্যপাল ডেড হোৱাৰ পিছত সতী সাধিনীয়ে ৰেজিষ্টেন্স প্ৰভাইড কৰে সুহুংমুঙৰ এগেইনষ্টত বাট সতী সাধিনীয়ে গম পায় যে প্ৰেক্টিকেলি পচিবল নহয় সুহুংমুঙৰ ফৰ্চৰ লগত ফাইট কৰাটো তো সাৰেন্ডাৰ নকৰি নিজে পাহাৰৰ পৰা কি কৰিলে জপিয়ালে ঠিক আছে সেইটোৱে হ'ল ষ্টৰী ওকে বীৰত্ব আৰু আত্ম বলিদানৰ এক প্ৰতীক হিচাপে শ্ৰদ্ধেয় 1524 মনত ৰাখিবা 1524ত ডেড হৈছিলে 21 এপ্ৰিল ওকে ক্লিয়াৰ আচ্ছা 21 এপ্ৰিলত তোমাৰ বাৰ্থ এনিভাৰ্চাৰী হয় দেই ইয়াত ডেটটো দিয়া আছে এক্সট্ৰিমলি সৰি চাই ল'বা তোমালোকে 1524 ঠিক আছে 1524 ডেড হৈছিলে ওকে আৰু 21 এপ্ৰিল বাৰ্থ এনিভাৰ্চাৰী হে হয় মনত ৰাখিবা আচ্ছা প্ৰতীকসমূহ প্ৰতীক চুতীয়া ডাইনেষ্টিৰ প্ৰতীক কি হয় তোমাৰ সোণালী মেকুৰী তোমালোকে নিজে চাই ল'বা প্ৰেক্টিকেলি পচিবল নহয় গোটেইখিনি মই কোৱাটো যিমানখিনি অসমৰ ডাইনেষ্টি আছে সেই ডাইনেষ্টিবিলাকৰ প্ৰতীকসমূহ চাই ল'বা মেটচ দ্য ফলোইং কুৱেশ্যন দি দিব পাৰে কাছাৰীসকলক চাবা আহোমসকলক চাবা চুতীয়াসকলক চাবা ঠিক আছে যিমান হ'ব ইম্পৰ্টেণ্ট কি আছে ডাইনেষ্টি আছে সেইটো টাইমত
বিফৰ এৰাইভেল অফ ব্ৰিটিছ যিখিনি ইম্পৰ্টেণ্ট ডাইনেষ্টি আছিলে অ'কে ঠিক আছে প্ৰতীকসমূহ চাই ল'বা সুধি দিব পাৰে কাৰণ কৈছে যে আউট অফ দ্য চিলেবাছ সুধিম কি সুধিব এইটো সুধি দিব পাৰে মই যদি কুৱেশ্যন কাটিলো হয় তেতিয়াহ'লে মই প্ৰতীকৰ ওপৰত সুধি দিলো হয় ওলাই মেলি যে কাৰ কোনটো প্ৰতীক চুতীয়াসকলৰ প্ৰতীক কি হয় সোণালী মেকুৰী অ'কে সতী সাদিনী ভৱন ক'ত আছে বাণীপুৰত অৱস্থিত ডিব্ৰুগড়ত আছে বাণীপুৰ ৰেলৱে ষ্টেচন বাণীপুৰ ভীষ্মক নগৰ য'ত তোমাৰ চুতীয়াসকলৰ মেইন কালচাৰেল মেইন কেপিটেল আছিলে ভীষ্মক নগৰ প্ৰেজেণ্ট ডে অৰুণাচল ঠিক আছে চুতীয়াসকলৰ কোৱা হয় এনচিষ্টাৰ বুলি কোৱা হয় ভীষ্মক ঠিক আছে চুতীয়াসকলৰ তোমাৰ যদি ইম্পৰ্টেণ্ট প্লেচ যদি আমি ক'ব যাওঁ ভীষ্মক নগৰ আছে দেন তোমাৰ শদিয়া আছে শদিয়াও কানেক্টেড হয় চুতীয়াছবিলাকৰ লগত প্লাছ চুতীয়াসকলক যদি আমি ক'ব যাওঁ আহোমসকলে যিবোৰ টোপ ইউজ কৰিছিলে যিবোৰ বাৰুদ ইউজ কৰিছিলে সেইবোৰ চুতীয়াসকলৰ পৰা একুৱায়াৰ কৰা বুলি কোৱা হয় আৰু এই চুতীয়াসকলে সেই বাৰুদ ক'ৰ পৰা লৈছিলে যদি আমি চাব যাওঁ সেইবোৰ চাইনাৰ পৰা অহা বুলি আমি ক'ব পাৰোঁ গান পাউডাৰ ইণ্ডিয়ান ছাবকণ্টিনেণ্টত তোমাৰ গান পাউডাৰ পপুলাৰাইজ কৰিছিলে বাবৰে ইন্ট্ৰডিউচ কৰিছিলে তোমাৰ মংগলসকলে ঠিক আছে এণ্ড দেন আমি যদি অসমৰ কথা যদি কওঁ সেই গান পাউডাৰ চাইনাৰ পৰা চুতীয়াসকলে একুৱায়াৰ কৰা বুলি আমি ক'ব পাৰোঁ এণ্ড চুতীয়াসকলৰ পৰা আহোমসকলে একুৱায়াৰ কৰা বুলি কিছুমান বুকত মেনশ্যন কৰা আছে অ'কে ঠিক আছে চন্দনগিৰি পাহাৰ বৰ্তমান তোমাৰ সেই অসম অৰুণাচল বৰ্ডাৰত অৱস্থিত তাৰ পৰা জঁপিয়াইছিলে অ'কে পলিটিকেল হিষ্ট্ৰী এণ্ড অৰিজিন ফাউণ্ডাৰ কোন হয় বীৰপাল ঠিক আছে কেপিটেল ক'ত আছিলে ফাৰ্ষ্ট স্বৰ্ণগিৰি ঠিক আছে এট প্ৰেজেণ্ট যদি আমি চাব যাওঁ লখিমপুৰ ধেমাজি তিনিচুকীয়া অৰুণাচল প্ৰদেশ লোহিত আৰু লোৱাৰ দিবাং ভেলীত আছিলে চুতীয়া ডাইনেষ্টি তাহাঁতৰ যিটো তোমাৰ লেংগুৱেজ গ্ৰুপ হয় টিবেটো বাৰ্মান গ্ৰুপ হয় most of the northeastৰ ট্ৰাইববিলাকৰ লেংগুৱেজ গ্ৰুপটো কি হয় টিবেটো বাৰ্মান তোমালোকে নোট কৰি লোৱাচোন আৰ্ট এণ্ড কালচাৰত লেংগুৱেজটো চাবা মই যিটো লেংগুৱেজত কথা পাতি আছো ন সেইটো কি হ'ব ইণ্ডো আৰিয়ান মডাৰ্ণ ইণ্ডো আৰিয়ান গ্ৰুপ লেংগুৱেজ অসমীয়া বেংগলী এইবিলাক চব মডাৰ্ণ ইণ্ডো আৰিয়ান গ্ৰুপৰ লেংগুৱেজ হয় নৰ্থ ইষ্টৰ মেক্সিমাম ট্ৰাইবছবিলাকৰ যিটো লেংগুৱেজ হয় সেইটো হ'ব টিবেটো বাৰ্মান লেংগুৱেজ অ'কে 1524 চুহুংমুঙে অকুপাই কৰাৰ পিছত চুহুংমুঙে সেই এৰিয়াটোক তোমাৰ ৰুল কৰিবৰ কাৰণে এটা পোষ্ট ক্ৰিয়েট কৰিছিলে তাক শদিয়া খোৱা গোহাঁই বুলি কয় মোক কমেণ্ট কৰি জনাবা যে কাছাৰী ৰাজ্য অকুপাই কোনজন আহোম ৰজাই কৰিছিলে আৰু অকুপাই কৰি কোনটো পোষ্ট ক্ৰিয়েট কৰিছিলে আৰু সেই পোষ্টত প্ৰথম অধিষ্ঠিত ব্যক্তিজনৰ নাম কি লগতে চুতীয়াসকলক অকুপাই কৰাৰ পিছত শদিয়া খোৱা গোহাঁই পোষ্টটো ক্ৰিয়েট কৰাৰ পিছত প্ৰথম শদিয়া খোৱা গোহাঁই কোন আছিলে প্লিজ কমেণ্ট কৰি জনাবা অ'কে ইম্পৰ্টেণ্ট ৰুলাৰ দিয়া আছে চাবা লগতে অন্যান্য গুৰুত্বপূৰ্ণ অনুষ্ঠান হ'ব স্পেচিয়েলি মেডাম মেফি আৰু অসম দিৱসৰ মাজত যাতে কনফিউজন নহয় য়েছ চাই ল'বা কনফিউজ কৰাব পাৰে মেডাম মেফি 2 ডিচেম্বৰ দি দিব পাৰে চুকাফাৰ আগমন বুলি দি দিব পাৰে ন' অসম দিৱস চুকাফাৰ আগমন মেডাম মেফি কি হয় তোমাৰ আহোম সম্প্ৰদায়ৰ দ্বাৰা পালন কৰা এক পূৰ্বপুৰুষৰ উপাসনা উৎসৱ আলি আই লৃগাং লাচিত দিৱস বীৰ চিলাৰায় দিৱস প্লিজ এইখিনি মনত ৰাখিবা আউট অফ দিছ অল ইম্পৰ্টেণ্টখিনি মই লৈ আহিছোঁ আৰু ডেফটত চাব লাগিব বাট এইখিনি স্কিপ কৰিব নোৱাৰা MCQs কৰিবা বহুত ইম্পৰ্টেণ্ট MCQs যে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ফিলিমছলৈকে মই আৰু টোটেল 8টা ছেশ্যন পাম বহুতে বেছি ইম্পৰ্টেণ্ট মই MCQs বিলাক লৈ আনিম অ'কে নেক্সট MCQs অ'কে থাৰ্ড টপিক মই অলৰেডি ক'লো যে আজি ইমান বুজাব লগা নাই তেনেকৈ পলিটি হিষ্ট্ৰীৰ ওপৰত নেক্সট ছেশ্যনটো মই অলপ ভালকৈ ডেফটত লৈ আনিম আজি ফেকচুৱেল বস্তু হয় বাট ফিল্মছৰ কাৰণে ইম্পৰ্টেণ্ট হয় ইয়াত কি কৈছে মুভিৰ কথা কৈছে আকুতি হেড টু নিউ ইয়ৰ্ক ফিল্ম ফেষ্টিভেল অসমীয়া ছবি আকুতি 2026 চনৰ নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ প্ৰতিযোগিতা শিতানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে এই চিনেমাখনে দুটাকৈ গুৰুত্বপূৰ্ণ মনোনয়ন লাভ কৰিছে শ্ৰেষ্ঠ নৱাগত ছবি আৰু কবিতা মহন্তৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ শিশু শিল্পী মনত ৰাখিবা কবিতা মহন্ত ৰিমেম্বাৰ দ্য নেম অ'কে আকুতি মনত ৰাখিবা এইখিনি বহুতে বেছি ইম্পৰ্টেণ্ট এক্সপ্লেনেশ্যন দি আছে চাই ল'বা এবাৰ বুজাব লগা তেনেকৈ একো নাই ফিল্মখনৰ থিমৰ পৰা আদি কৰি
চিনেমেটিক শৈলীৰ পৰা আদি কৰি কাহিনীৰ পৰা আদি কৰি গোটেইখিনি দিয়া আছে ওকে ডিৰেক্টৰৰ পৰা আদি কৰি গোটেইখিনি দিয়া আছে ইয়াৰ পৰা কুৱেশ্যন পিক কৰিব পাৰে ওকে নেক্সট এইখিনিও ইম্পৰ্টেণ্ট হয় 2025 আছামিজ ফিল্ম ৰেকগনিশ্যন যদি আমি চাব যাওঁ ইয়াত 71st হা নেশ্যনেল ফিল্ম এৱাৰ্ড 2025 কোনে পাইছে ৰঙা টাপু 1982 অসম আন্দোলনৰ লগত ৰিলেটেড এখন মুভি হয় আমি বৰুৱা অভিনীত ঠিক আছে এক্টিং কোনে কৰিছে আমি বৰুৱা 1982 অসম আন্দোলনৰ লগত ৰিলেটেড হয় কি পাইছে 71st নেশ্যনেল ফিল্ম এৱাৰ্ড নেক্সট বেষ্ট আছামিজ ফিচাৰ্ছ ফিল্ম পাইছে হা ৰঙা টাপু 1982 প্ৰডিউসড বাই বিআৰচি চিনে প্ৰডাকশন ডিৰেক্টেড বাই আদিত্যম শইকীয়া বহুতে বেছি ইম্পৰ্টেণ্ট অসমীয়া মুভি যিবোৰ ৰিসেন্টলি নিউজত আছে মই লৈ আনিছো প্ৰাগ চিনে এৱাৰ্ড প্ৰিয়কান্তা লাইশ্ৰম ফৰ ওয়াননেস মুভিখনৰ নাম হল ওয়াননেস LGBTQ কমিউনিটিৰ ওপৰত বনাইছে চাই ল'বা ডাইৰেক্টৰ নেক্সট 9th Assam State Film Award যদি আমি চাব যাওঁ বেষ্ট ফিল্ম শব্দ নিশব্দ কোলাহল ডাইৰেক্টৰ চাই ল'বা কোন হয় ধনজিৎ দাস বেলকনিত ভগৱান বিশ্বজিৎ বৰা বেষ্ট ফিল্ম 2020 IFI 2025 স্পটলাইটত কোনখন আহিছে ভাইমন্দা মনত ৰাখিবা এণ্ড পত্ৰলেখা short film were officially screened and highly acclaimed at the International Film Festival of India মনত ৰাখিবা ওকে MCQs তো কৰিবা ওকে ক্লিয়াৰ আৰু এটা MCQs আছে MCQs খিনি কৰিবা উলাই ল'বা না MCQs খিনি ট্ৰাই কৰিবা যদি এনসাৰ নিমিলে উলাই ল'বা ChatGPT জেমিনি জোৰ পৰা পোৱা আৰু তাৰ পিছতো যদি নহয় কমেন্ট কৰিবা মই উলাই দিম যদি এইখিনি কৰিব নোৱাৰা ঠিক আছে ওকে তো যিমানখিনি টপিক আছিলে আজি গোটেইখিনি টপিকে ফ্যাকচুয়ালি আমাৰ বহুতে বেছি ইম্পৰ্টেন্ট হয় ওকে চাই ল'বা থ্যাংক ইউ লগ পাইছো নেক্সট সেশন